নৱৰাত্ৰিৰ 9টা দিনত প্ৰত্যেক দিনাই দেৱী মাতাৰ 9টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ দ্বিতীয় দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ মংগলময় দ্বিতীয় দিনটোত মাতা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়। ব্ৰহ্মচাৰিণী নামৰ অৰ্থ হৈছে ব্ৰহ্ম মানে তপ আৰু চাৰিণী মানে হৈছে ধাৰণ কৰা। দেৱী সতীৰ দেহত্যাগৰ পাছত মাতা আদিশক্তিয়ে গিৰিৰাজ হিমালয় আৰু মহাৰাণী মৈনাৱতীৰ পুত্ৰী হিচাপে জন্মগ্ৰহণ কৰে, যাৰ নাম ৰখা হয় পাৰ্বতী। হিমালয়ৰ পুত্ৰী হোৱা বাবে পাৰ্বতীক শৈলপুত্ৰী নামেৰেও জনা যায়। এদিন দেৱৰ্ষি নাৰদ আহি পাৰ্বতীৰ আগত পূৰ্ব জন্মৰ বৃত্তান্ত বিৱৰি কয়। তেতিয়া পাৰ্বতীয়ে এই জন্মটো মহাদেৱক কেনেদৰে স্বামী ৰূপে পাব পাৰি সেই কথা নাৰদক সুধিছিল। পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰত দেৱৰ্ষি নাৰদে ক'লে যে মহাদেৱক স্বামী ৰূপে পাবলৈ হ'লে বহুত কঠোৰ তপস্যা কৰিব লাগিব। নাৰদৰ কথা শুনি পাৰ্বতীয়ে শুভ্ৰ বস্ত্ৰ আৰু ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰি এখন হাতত ৰুদ্ৰাক্ষৰ মালা আৰু আনখন হাতত কমণ্ডলু লৈ তপস্বিনীৰ বেশ ধাৰণ কৰিলে। তাৰ পাছত পাৰ্বতীয়ে এটা নিৰ্জন স্থানত বহি মহাদেৱক স্বামী ৰূপে পাবলৈ কঠোৰ তপস্যা আৰম্ভ কৰিলে। পাৰ্বতীয়ে একেৰাহে কেইবা হাজাৰ বছৰ ধৰি তপস্যা কৰিছিল। এনেদৰে তপস্যা কৰি থাকোঁতে পাৰ্বতীৰ মানৱ দেহ কংকালৰ ৰূপ ধাৰণ কৰিছিল। পাৰ্বতীৰ তপোবলৰ প্ৰভাৱত ত্ৰিভুৱন কম্পমান হ'ব ধৰিলে। তেতিয়া দেৱতা আৰু ঋষিসকলে লগ হৈ পাৰ্বতীৰ তপস্যা সিদ্ধিৰ বাবে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা জনালে। দেৱতা আৰু ঋষিসকলৰ কথা মানি সৃষ্টিকৰ্তা ব্ৰহ্মা পাৰ্বতীৰ সন্মুখত উপস্থিত হ'ল। ব্ৰহ্মাই পাৰ্বতীৰ আগৰ ৰূপ ঘূৰাই দি মনোবাঞ্ছা পূৰ্ণ হ'বলৈ বৰদান দিলে। ব্ৰহ্মাই পাৰ্বতীক ক'লে, হে দেৱী, তুমি মনোৰথ বৰ পাবৰ বাবে বহু কঠোৰ ব্ৰহ্ম তপ কৰিলা। সেয়েহে মই তোমাক বৰদান দিছোঁ যে তোমাৰ এই তপস্বী ৰূপটো ব্ৰহ্মচাৰিণী নামে জনা যাব। ভৱিষ্যতে ব্ৰহ্মচাৰিণী দেৱী ৰূপে তোমাৰ এই ৰূপৰ পূজা হ'ব। দুৰ্গাৰ এই দ্বিতীয় ৰূপ মাতা ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে তপ, ত্যাগ, বৈৰাগ্য, সদাচাৰ, সংযম বৃদ্ধি হয়। মাতা ব্ৰহ্মচাৰিণীৰ কৃপাত মানুহৰ সকলো কৰ্মত সিদ্ধি লাভ হয় তথা জীৱনৰ সকলো সমস্যা অন্ত পৰে। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাৰ পাছত মাতা ব্ৰহ্মচাৰিণী অৰ্থাৎ পাৰ্বতীৰ ভগৱান শিৱৰ লগত বিবাহ সম্পন্ন হয়। বান্ধৱসকল, এয়াই হৈছে নৱৰাত্ৰিৰ দ্বিতীয় দিনা পূজা কৰা দেৱী ব্ৰহ্মচাৰিণী মাতাৰ বিষয়ে এক সংক্ষিপ্ত কথা। কালিলৈ নৱৰাত্ৰিৰ তৃতীয় দিনৰ পূজাৰ দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।